পুই আছিলে গছত লাগে এইটো নীলা নীলা হয় সেই পুইটো পুইৰ গুটিটো ছিঙি আনি আমি মুখত লগাইছিলোঁ তাৰ পাছতে আৰু পটাছ নীল ৰঙা চিয়াহী নীলা চিয়াহী এইবিলাক আমি বাল্টিত মানে গুলি লৈছিলোঁ গুলি লৈ ৰাস্তাৰে চাইকেল আহক খোজকাঢ়ি আহক আমি বাঁহৰে চুঙা এটা বনাই লৈছিলোঁ লাঠি এডাল আছিলে খুব দূৰলৈ যায় আৰু আমি তেনেকুৱাকৈ কৰি মানুহজন আহিলে আমি দিছিলোঁ আৰু দি দৌৰ মাৰিছিলোঁ ঠিক তেনেকুৱা উৎসৱ আজিকালি তেনেকুৱা নকৰে আজিকালি কেমিকেল দিয়া বস্তুবোৰ কিনে আৰু মই এইটোৱে ৰাইজক কওঁ যে কেমিকেল দিয়া বস্তু ব্যৱহাৰ নকৰি কিছুমান ঘৰতে বস্তু মানে হেৰি দিব পাৰি আৰু সেইবিলাক যেন কাৰো অন্যায় নহওক কাৰো একো নহওক হোলী উৎসৱ একদম শান্তিপূৰ্ণভাৱে কৰিব লাগে ফাগুনৰে উলাহতে উতলি ও কুলি কিনো বাতৰি দিলি ফাগুনৰে উলাহতে উতলি পলাশে মদাৰে ৰঙতে ৰাঙলি হোলী ৰংগে উদুলি মদুলি কাৰণ আধ্যাত্মিকতা থাকিলে বেয়া কামত যাব নোৱাৰে উদ্ভণ্ডালি কৰিব নোৱাৰে এইটো ৰঙৰ উৎসৱত ধুনীয়াকৈ কিছুমান চুৰিয়া পিন্ধি যায় পাইজামা পিন্ধি যায় কুৰ্তা পিন্ধি যায় বগা কাপোৰ পিন্ধি যায় নামঘৰত মানে ধুনীয়াকৈ হেৰি কৰে উৎসৱটো পালন কৰে তেতিয়া আমাৰ সকলোৰে আনন্দ লাগি যায় আৰু গাৰ্জেনেও লৈ যায় গাৰ্জেনৰ লগতেও যায় কিছুমান তেনেকুৱাকৈ যায় আৰু যিখিনি এতিয়ালৈ যোৱা নাই আধ্যাত্মিকতাত সেইখিনিও আধ্যাত্মিকতাত আহিবা বুলি আশা আছে নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে ডেমক্ৰেটিক আছাম আজি ৰঙৰ উৎসৱ ফাকুৱা গতিকে এই পবিত্ৰ উৎসৱত আমাৰ মাজত আছে এগৰাকী বিশেষ ব্যক্তি তেওঁ হৈছে প্ৰাক্তন স্বাস্থ্য বিষয়া লোক সংস্কৃতি সাধক তথা লেখিকা হেৱালী বাইদেউ গতিকে বাইদেউ ডেমক্ৰেটিক আছামত আপোনাক স্বাগতম জনাইছোঁ গতিকে বাইদেউ আজি ৰঙৰ উৎসৱ ফাকুৱা গতিকে এই পবিত্ৰ উৎসৱত আপুনি কেনেদৰে সাজু হৈছে আৰু আমাৰ দৰ্শকসকলক কি ক'ব বিচাৰিব নমস্কাৰ মই ডেমক্ৰেটিক আছামক প্ৰাণৰ উৎসৱ শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা সমাগত হৈছে বৰ্তমান আৰু এই দৌল যাত্ৰা অতি পবিত্ৰতা আৰু জাকজমকতাৰে সকলোৱে পালন কৰা দেখা যায় আৰু এক অতীত পৰম্পৰা আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম বৰদোৱাতে এই দৌল যাত্ৰা আৰম্ভ কৰিছিল তাৰ পাছত লাহে লাহে শ্ৰী শ্ৰী মথুৰা দাস আতাই 1518 শকত দৌল যাত্ৰা বৰপেটাত পালন কৰা হয় বুলি আমি জনা যায় বৰ্তমান বস্ত্ৰনগৰী শুৱালকুছিতো উলাহ মালহেৰে জাকজমকতাৰে দৌল উৎসৱ পালন কৰা দেখা যায় আৰু অসমৰ বিভিন্ন ঠাইত সত্ৰ নামঘৰত সকলোৱে দৌল উৎসৱ পালন কৰে আপুনি কিদৰে এতিয়া সাজু হৈছে তাৰমানে ফাকুৱাৰ কাৰণে ফাকুৱাৰ আজি উদযাপন কৰিবলৈ আপুনি কেনেদৰে সাজু হৈছে আৰু আপুনি আমিও দেখিছোঁ যে বিগত আপুনি মাৰ্চৰ আগত এটা ৱৰ্কশ্বপ কৰিছিলে ফাকুৱাৰ ওপৰত গোটেইখিনি সেই বিষয়ে অলপ কওকচোন দৰ্শক মই 2 তাৰিখৰ পৰা 8 তাৰিখলৈ হোলী গীতৰ কৰ্মশালা এটা কৰিলোঁ হয় তাত আৰু শিকাইছিলে ৰমেন দাস ডাঙৰীয়া দেৱে তেখেতে লিখক আৰু সাংস্কৃতিক বিষয়ত আছে আৰু আমাৰ হাজোত এনেকৈ মোৰ জন্ম হাজোত কেনেকুৱা হয় হোলী উৎসৱ পালন কৰে প্ৰথম হোলীটোত নহয় প্ৰথম হোলীটোতে মানে মাধৱ কেদাৰ আৰু কামেশ্বৰ এই তিনিজনা প্ৰভুক বাহিৰলৈ উলিয়াই আনি ৰাস্তাত সকলোৰে পদূলিয়ে মানে লৈ যায় আৰু গা ধুৱাই আনে লখেটাৰ নদীৰ তাত গা ধুৱাই আনে আৰু আমি নিজে জন্মগতভাৱে আমি দেখি আহিছোঁ পৰম্পৰা এইটো হোলীৰ দিনা হয় মেইন হোলীৰ দিনা হয় 3টা হোলী হয়
মাজৰ দিনাও উলিয়াই বেলেগ ৰাস্তা দি যায় সকলোৱে যেন এই মানে যাত্ৰাটোত দেখিবলৈ পায় তাৰ পাছতে ছেকেণ্ড ডে 3 দিন জিৰাই থাৰ্ড ডে শুৱালকুছিলৈ যায় তাত অষ্টমী পালন কৰে অশোকাষ্টমী বহুত ডাঙৰকৈ হয় আৰু তাত তিনিজনা প্ৰভুকে লৈ গৈ তাত ব্ৰহ্মপুত্ৰত গা ধুৱাই সকলোৱে তাত প্ৰণাম জনায় আৰু গধূলি তাৰ পৰা লৈ আহি আকৌ বাহিৰতে থয় ভিতৰত নোসোমায় যেতিয়া 3 নম্বৰ হোলীটো হয় সেই 3 নম্বৰ হোলী 3বাৰ পালন কৰে 3 নম্বৰ হোলীটোত কি হয় আকৌ তিনিজনাকে আমাৰ গাঁৱৰ গোটেইখিনি ঠাইতে পুৰাই তাৰ পাছতে ডলা খেলে বুলি কয় জুৱা খেলে এইটো নদী পাৰতে হয় এইবিলাক কৰা হোৱাৰ পিছত লাষ্ট শেষৰ দিনা আকৌ ভিতৰলৈ সোমায় এইটো আমি দেখা কথা আৰু ৱৰ্কশ্বপত মই মানে 4টামান গান শিকিছো তাৰে এটা কলি আপোনালোকক কৈ দিছো প্ৰকৃতি পুৰুষ দুইৰু নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ দুইৰু নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ প্ৰকৃতি পুৰুষ দুইৰু নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ হে কৃষ্ণ তজু পাৱে পখিলো শৰণ হে কৃষ্ণ তজু পাৱে পখিলো শৰণ মই অনাথৰ নাথ তুমি নাৰায়ণ 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 প্ৰকৃতি পুৰুষ দুইৰু নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজো তোমাৰ দুই পদ অৰবিন্দ ভজো তোমাৰ দুই পদ অৰবিন্দ ভজো তোমাৰ দুপদ অৰবিন্দ ভজো তোমাৰ দুই পদ 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 অৰবিন্দ প্ৰকৃতি পুৰুষ দুইৰু নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ দুইৰু নিয়ন্ত মাধৱ হে প্ৰকৃতি পুৰুষ খুব ধুনীয়া বাইদেউ ইমান ধুনীয়াকৈ আপুনি গীতটি গালে গতিকে বাইদেউ অলপ আগতে আপুনি ক'লে যিহেতু সৰুকালৰ কথা আপুনি ফাকুৱাৰ কথা এই সৰুকালত আপুনি যেনেকৈ আপুনি বা লগ বন্ধুৰ লগত যেনেকৈ আপোনালোকে ফাকুৱা উদযাপন কৰিছিলে সেই বিষয়ে আৰু অলপ কওকচোন
সৰুকালৰ তেতিয়া মোৰ জন্ম 61ত হয় 1961 তাৰপিছত 3 বছৰমান যোৱাৰ পিছৰ পৰা আমিতো এইবিলাক খেলিব লৈছোঁ 3, 4, 8 বছৰলৈ এনেকুৱা খেলি আছোঁ পুই আছিলে গছত লাগে এইটো নীলা নীলা হয় সেই পুইৰ গুটিটো ছিঙি আনি আমি মুখত লগাইছিলোঁ তাৰপাছতে আৰু পটাছ নীল ৰঙা চিয়াহী নীলা চিয়াহী এইবিলাক আমি বাল্টিত মানে গুলি লৈছিলোঁ গুলি লৈ ৰাস্তাৰে চাইকেল আহক খোজকাঢ়ি আহক আমি বাঁহৰে চুঙা এটা বনাই লৈছিলোঁ লাঠি এডাল আছিলে খুব দূৰলৈ যায় আৰু আমি তেনেকুৱাকৈ কৰি মানুহজন আহিলে আমি দিছিলোঁ আৰু দি দৌৰ মাৰিছিলোঁ ঠিক তেনেকুৱা উৎসৱ আজিকালি তেনেকুৱা নকৰে আজিকালি কেমিকেল দিয়া বস্তুবোৰ কিনে আৰু মই এইটোৱে ৰাইজক কওঁ যে কেমিকেল দিয়া বস্তু ব্যৱহাৰ নকৰি কিছুমান ঘৰতে বস্তু মানে হেৰি দিব পাৰি আৰু সেইবিলাক যেন কাৰো অন্যায় নহওক কাৰো একো নহওক হোলী উৎসৱ একদম শান্তিপূৰ্ণভাৱে কৰিব লাগে কতো মানে হাই কাজিয়া বা যিবিলাক খাব নালাগীয়া বস্তু এইবিলাক খাব নালাগে আৰু ভগৱান শ্ৰীকৃষ্ণই এইবিলাক কৰিছিল যে ৰঙৰ উৎসৱ ৰঙে কৰিছিল কিন্তু কাৰো লগত হাই কাজিয়া কৰি বা কোনো নোখোৱা বস্তু পৰিধান খাই এইবিলাক যেন উৎপাত কৰাটো নাছিলে গতিকে আমাৰ জনসাধাৰণৰ নৱপ্ৰজন্মক মই এইটোৱে কথা কওঁ যে হোলী উৎসৱ মৰমৰ হয় সকলোৱে মানে আনন্দতে ফুৰে গতিকে তেনেকুৱাকৈ আনন্দ কৰিলে সকলোৰে মানে মন ভাল লাগিব কিন্তু আজিকালি দেখা যায় হোলী নামৰ ৰঙৰ নামত সবৰ কথাই কোৱা নাই বিশেষকৈ বহুতৰ মাজত এটা মানে বিবিচাৰ এটা কৰে মানে উদ্ভণ্ডালি কৰে ৰঙৰ নামত বা কিছুমান মানুহ গৈ থকাৰ মানুহখিনিৰ মাজতো তাৰমানে এটা অপ্ৰীতিকৰ সৃষ্টি কৰে তেওঁলোকে বহুত ক্ষেত্ৰত দেখা যায় ক'ৰবাত আমাৰ আধ্যাত্মিক বস্তু ক'ৰবাত হেৰাই গৈছে নেকি এতিয়া ফাকুৱাৰ মাজত আপুনি সেইটো ক'ৰবাত এইটো অলপ হেৰাই যাব খুজিলেও কিন্তু 80-85 সংখ্যক আমাৰ আধ্যাত্মিকতাৰ মানুহ আছে যদিও সেই 15% মানে আধ্যাত্মিকতাত নাই কিন্তু এইখিনিক আমি গাৰ্জেনবিলাকে ওলাই আনিব লাগিব আধ্যাত্মিকতাত কাৰণ আধ্যাত্মিকতা থাকিলে বেয়া কামত যাব নোৱাৰে উদ্ভণ্ডালি কৰিব নোৱাৰে এইটো ৰঙৰ উৎসৱত ধুনীয়াকৈ কিছুমান চুৰিয়া পিন্ধি যায় পায়জামা পিন্ধি যায় কুৰ্তা পিন্ধি যায় বগা কাপোৰ পিন্ধি যায় নামঘৰত মানে ধুনীয়াকৈ হেৰি কৰে উৎসৱটো পালন কৰে তেতিয়া আমাৰ সকলোৰে আনন্দ লাগি যায় আৰু গাৰ্জেনেও লৈ যায় গাৰ্জেনৰ লগতেও যায় কিছুমান তেনেকুৱাকৈ যায় আৰু যিখিনি এতিয়ালৈ যোৱা নাই আধ্যাত্মিকতাত সেইখিনিও আধ্যাত্মিকতাত আহিব বুলি আশা আছে গতিকে বাইদেউ এতিয়া যেনেকৈ আমাক এটা হোলীৰ গীত এটা শুনালে আৰু এটা কিবা শুনাব নেকি মই আৰু এটা গান গাবলৈ হোলীৰ গান গাবলৈ মই প্ৰয়াস কৰিছোঁ কাৰণ এতিয়া মানে কৰ্মশালাত শিকি অহা গান হয়তো মাজতে ভুল হ'ব পাৰে যিহেতু ফাকুৱা গতিকে দৰ্শকসকলেও আমাৰ ফাকুৱাৰ গীত এটি শুনিব পাৰিলে যথেষ্ট ভাল পাব গতিকে বাইদেউ ক'ব পাৰে অ কুলি কিনো বাতৰি দিলি ফাগুনৰে উলাহতে উতলি ও কুলি কিনো বাতৰি দিলি ফাগুনৰে উলাহতে উতলি পলাশে মদাৰে ৰঙতে ৰাঙলি হোলী ৰংগে উদুলি মদুলি পলাশৰে মদাৰে ৰঙতে ৰাঙলি হোলী ৰংগে উদুলি মদুলি পলাশৰে মদাৰে ৰঙতে ৰঙলি হোলী ৰংগে উদুলি মদুলি বাইদেউ আপোনাৰ মুখৰ পৰা শুনি থাকিলে আৰু শুনি থাকিবলৈ মন যায় তাৰমানে যিহেতু আমাৰ সময় বহুত কম বাইদেউ ইয়াতে আপোনাক সুধিব বিচাৰিছোঁ আপুনি যিহেতু ইমান কৰ্মব্যস্ততাৰ মাজত যিহেতু আপুনি কৰ্মশালাত অংশগ্ৰহণ কৰিলে তাত এতিয়া আমি এটা সুধিব বিচাৰিছোঁ যে আজি তেনেকুৱা বহুতো কৰ্মশালা পাতে মানে বহুতো মানে উদ্যোগ টাইপ কৰ্মশালা পাতে তাত
তাত মানে এনেকুৱা দেখা যায় যে বহুত মানুহ থাকে, বহুত মানুহ তাত অংশগ্ৰহণ কৰিবলৈ কিছুমান অলপ ইচ্ছা প্ৰকাশ নকৰে বা কম মানুহ যায় বা তাতে মানে জইন নকৰে, কিন্তু আপুনি আপোনাৰ এই ইমানখিনি ব্যস্ততাৰ মাজত যে তাত আপুনি অংশগ্ৰহণ কৰি এই কৰ্মশালা কৰিলে, সেইটো কেনেকে মনত আহিল তাৰমানে আপুনি ইমান এইটো আচলতে কি হোলী গীতৰ এটা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰটোৰ কাৰণে মই আজি কৰ্মশালাটো কৰিব গৈছোঁ। কাৰণ মই কৰ্মশালা আধুনিক গীত হওক, বৰগীত হওক, এইবিলাক কৰিছোঁ, কিন্তু মই হোলী গীতৰ কৰা নাছিলোঁ। আৰু মই তেনেকুৱাকৈ প্ৰয়াস কৰিলোঁ যে হোলী গীতৰ কৰ্মশালাটো কৰিলে মোৰ অলপ নিজৰে ভাল লাগিব। যদিও লগত ধৰোঁ, অকলে মই গোৱা নাই, লগতে মই ধৰিছোঁ, কিন্তু এতিয়া ভাবিছোঁ যদি ময়ো মানে লগাই দিব পাৰিম, সেই উৎসাহতে মই সাহসতে মই গৈছোঁ। আৰু মোৰ লগতে 3টা সৰু সৰু ল'ৰা গৈছিলে আৰু ছোৱালী এজনীও গৈছিলে। আৰু তেতিয়া বেছি আনন্দ লাগিছে, কাৰণ মই এইটোৱে দেখুৱাই দিছোঁ যে মই যদি আজি 60ৰ ওপৰ হৈ এই হোলী গীতৰ কৰ্মশালা বুলি নহয়, যিকোনো কৰ্মশালাত গৈছোঁ, আৰু মোৰ নিচিনাকৈ আৰু বেলেগ মহিলাও এইবিলাক কৰি মানে ঘৰৰ কাম কৰাৰ উপৰিও এইটো যদি কৰে, তেতিয়া হয়তো বেছি আনন্দ পাব। আৰু ল'ৰা ছোৱালীবিলাকক লৈ গৈ তেওঁলোকো বহক আৰু ল'ৰা ছোৱালীবিলাকেও এই হোলী গীতত যোগদান কৰক, তেওঁলোককো ভাল আদৰ্শ দিয়ক, এইটোৱে মই। গতিকে অভিভাৱকৰ দায়িত্ব আছে, অভিভাৱকৰ নিশ্চয় দায়িত্ব আছে, দায়িত্ব আছে। আগুৱাই লৈ যাবলৈ। আৰু তাৰ উপৰি মোৰ স্বামী দেৱতা দুৰ্গাৰাম কলিতাই মই যেতিয়া এইবিলাকত যাওঁ বুলি কয়, কোনোদিনে মোক বাট ভেটি ধৰা নাই। আৰু যে গৈছে ভাল কামত গৈছে বুলি পেলাই থৈ আহে, কেতিয়াবা লৈ আহে, ঠিক তেনেকুৱা কৰে। আৰু তেওঁৰ প্ৰেৰণাতে মই আজি এইখিনি আগবাঢ়িব পাৰিছোঁ। হয়, গতিকে বাইদেউ আজি যিহেতু ফাকুৱা, আপোনাৰ এই হোলী গীতৰ বাহিৰে আপোনাৰ আজি দিনটোৰ পৰিকল্পনা কি, কেনেকে উদযাপন কৰিব ফাকুৱা গোটেইখিনি যদি অকণমান মই প্ৰথমে মইতো নিজৰ ঘৰখনৰ কাম কৰিব লাগিব। তাৰোপৰি মই ৰাতিপুৱা প্ৰসংগ কৰোঁ, অলপ হ'লেও মই ভাগৱতৰ অলপ হ'লেও পঢ়োঁ। তাৰ পাছত মই দিনটোত খোৱা বোৱা এইবিলাক কাম কৰোঁ। গতিকে আজি হোলীত নামঘৰততো পুৰা হোলীয়ে কয়, আৰু খোৱা দোৱাও ব্যৱস্থা আছে। পাণবজাৰ নামঘৰলৈ যাওঁ মই, তাত আজিতে মানে কৈ দিছে, যোৱাকালিতে কৈ দিছে যে হোলী আজি মানে হোলী হ'ব আৰু সকলোৱে আহিব, হোলী উদযাপন কৰিম। আৰু এইপিনে ওদালগুৰি অঞ্চলত ওদালগুৰি নামঘৰত হোলী উৎসৱৰ নিমন্ত্ৰণ আছে, আৰু ভাবিছোঁ তালৈ যাম বুলি মই মনস্থ কৰিছোঁ যে তালৈ যাম। কেতিয়াবা বাইদেউ ধৰক আজি মানে কেতিয়াবা মন যায় নেকি, আজি ফাকুৱাৰ দিনত যে সৰুকালৰ দিনবোৰ মনত পেলাই, গোটেই নিজৰ যিখিনি লগ বন্ধুৰ লগত আপুনি খেলিছিলে, হঠাৎ এনেকুৱা মন যায় নেকি আজি যাওঁগেচোন সেই তাত জেগাত গৈ পেলাই নিজৰ মন গ'লে? নিশ্চয় মনত পৰে। আগতে গৈছিলোঁ, কিন্তু এতিয়া অলপ বাহিৰে মানে বেলেগ সত্ৰবিলাকত গৈছিলোঁ, পাওঁ। আৰু আমাৰ ইয়াৰে ওচৰ পাজৰ যি আছে নহয়, আমি গোটেইখিনি মহিলাই লগ হৈ আমি হোলী খেলোঁ, হোলীৰ গান গাওঁ বা চবৰে গাত অলপ ৰং ঘঁহি দিওঁ, তেনেকুৱা অলপ আনন্দ কৰোঁ। গতিকে আমি আজি অফ কেমেৰা অলপ বাইদেউৰ লগতো হোলী খেলিম বুলি ভাবিছোঁ, আৰু যদি বাইদেৱে আজি বেয়া নাপায়। গতিকে দৰ্শকসকলক আমি ইয়াতে জনাব বিচাৰোঁ যে বাইদেৱে যিহেতু আজি ইমান দিনে গানৰ চৰ্চা কৰি আছে, লোকগীতৰ চৰ্চা কৰি আছে, বৰগীতৰ চৰ্চা কৰি আছে, বিহু গীতৰো চৰ্চা কৰি আছে, ইয়াতে আমি জনাব বিচাৰোঁ যে বাইদেউ খুব ভাল ভায়লিন বজায়। গতিকে ভায়লিনৰ লগতো বাইদেউ বহুত দিনৰ পৰা চৰ্চা চলি আছে। গতিকে বাইদেউ আমি আজি হোলীৰ দিনা যদি আমি ইমান ধুনীয়াকৈ হোলী গীত শুনিলোঁ, যদি ভায়লিনৰ আপোনাৰ পৰা ভায়লিন বজোৱা যদি নুশুনো, অকণমান আমাৰ অনুষ্ঠানটো ক'ৰবাত থাকি যাব যেন লাগিছে। গতিকে বাইদেউ অকণমান যদি আমাক ভায়লিন বাইদেউ যদি অলপ বজাই দিবলৈ পাৰে আমাৰ ভাল পাম। ঠিক আছে, মই ভায়লিনতে এটা বৰগীত বজাম, আৰু শুন ৰে শুন, শংকৰদেৱে বিৰচিত, আৰু ৰাগ হ'ল আখোৱাৰী আৰু তালপৰি।
গতিকে দৰ্শকসকল বুকু হাত পৰি যোৱাকৈ আপুনি গীতটি শুনালে গতিকে শেৱালী কলিতা বাইদেউৰ দৰে এগৰাকী ভাল তেখেতে যেনেকৈ গীতৰ চৰ্চা কৰে বৰগীতৰ চৰ্চা কৰে গতিকে ইমান ধুনীয়াকৈ যে ইমান বছৰৰ পৰা ভায়লিনৰ চৰ্চাও কৰি আছে গতিকে প্ৰতিগৰাকী নাৰীৰ কাৰণে তেখেত এগৰাকী প্ৰেৰণাস্বৰূপ গতিকে বাইদেউৰ এনেকৈ আমাক প্ৰেৰণা দি যাওক এনেকৈ ভাল ভাল কাম কৰি যাওক যিদৰে বাইদেউ আজি চৰ্চা কৰিছে তেনেকৈ বাইদেৱে আৰু আগুৱাই লৈ যাওক আৰু প্ৰতিজনৰ কাৰণে প্ৰেৰণাস্বৰূপ হৈ থাকক গতিকে দৰ্শকসকল আপোনালোকে জানি সুখী হ'ব যে বাইদেৱে গানৰ বৰগীত ভায়লিনৰ চৰ্চাৰ উপৰিও বাইদেউ যে এগৰাকী ভাল লেখিকা আপোনালোকে জানি সুখী হ'ব আৰু আজি কেইদিনমানৰ আগতে বাইদেউৰ এখন ভাল কিতাপ পৃথিৱীৰ প্ৰতিবিম্ব বুলি এখন উন্মোচন কৰিছে মৰমলেন প্ৰকাশনে বাইদেউ সেই কিতাপখনৰ বিষয়ে অলপ আমাৰ দৰ্শকক কওকচোন কিতাপখনত মই চাকৰি জীৱনত যিটো পাইছোঁ প্ৰেক্টিকেলি পোৱা সেয়া ঘটনাকে লিখা হৈছে কেতিয়াবা এনেকুৱা হয় কোনো পৰিয়ালৰ সদস্যৰ কাৰোবাৰ যদি কিবা হয় গাঁওখনৰ মানুহে কেতিয়াও সহায় নকৰে কেতিয়াবা কি হয় কিছুমান ইমান নিৰস্ত্ৰ হৈ মানুহ আহে হস্পিটেললৈ যেতিয়া আহে তেতিয়া অকণমান যদি ভালকৈ মাতটো দিয়া যায় তেতিয়া সিহঁতে বহুতখিনি সকাহ পায় তাৰপাছতে আৰু পাৰিলে অলপ সহায় কৰিলেও ভাল পায় সিহঁতে একদম কিবা হৈ পৰে নাৰ্ভাছ হৈ পৰে ক'ত দেখুৱাম কি কৰিম তাত যিকোনো মানুহে যেতিয়া হস্পিটেলত কাম কৰে অকণমান মানুহজনৰ মনটো বুজি যদি অলপমান দেখুৱাই দিয়ে তেওঁ লগ পোৱাৰ সময়ত এনে নহয় যে বোলে ডিউটি কৰি আছে মানুহক দেখাব আহিছে সেইটো নহয় অন দ্য স্পট যেতিয়া মানুহজনক ওচৰত পায় তেতিয়া যদি অলপ এইপিনে সেইপিনে দেখুৱাই দিয়া যায় তেতিয়াও মানুহটো অলপ ধৈৰ্য ধৰিব পাৰে আৰু ৰোগীজন আহোঁতেতো একদম চিৰিয়াছে হৈ আহে আৰু মোৰ ফালৰ পৰা মই পাইছিলোঁ বৰুৱা কলেজৰ প্ৰফেচাৰ ইংলিছৰ প্ৰফেচাৰ বাইদেউকে পাইছিলোঁ মই ৰাউণ্ডত গৈছোঁ তেতিয়া মই পাইছিলোঁ তাৰপাছত চিনাকি মানুহ এজন আছিলে চিনাকি মানুহজন কৈছে আহকচোন আহক এইপিনে মোৰ চিনাকি আছিলে আহকচোন আহক এইপিনে বাইদেউজনী এনেকুৱা আছে কোন বাইদেউ কি কথা মই নাজানো মোক কৈছে বাইদেউজনী এনেকুৱা আছে তেতিয়া মই হঠাতে গ'লোঁ তাৰপাছতে কৈছে যে বোলে ECG কৰিব লাগে এক্সৰে কৰিব লাগে মই কৈছোঁ পইচা মই দিম আগতে ECG কৰক মই ৰচিদ কাটি আনি আছোঁ এক্সৰে মই হেৰি কৰি আনি আছোঁ আগত কৰক ঠিক সেইখিনি কৰি দিয়াৰ পিছত আজিও মানুহজনৰ কৃতজ্ঞতাটো মোক পাহৰিব পৰা নাই মই যিখিনি কৰি দিছিলোঁ তাৰোপৰি ডেলিভাৰী কেছ গাঁৱত এনেকুৱাকৈ যদি ঘৰলৈ গৈছোঁ কেতিয়াবা এনেকুৱা হেৰি হয় কেছটো আনিবও নোৱাৰে ধৰিবও নোৱাৰে পইচাও নাই এনেকুৱা বিমলত পাৰিছে যদি এনেকুৱা পৰিছে মই যদি পাৰোঁ যিমান দূৰ সম্ভৱ মই সহায় কৰি দিছোঁ তেনেকুৱাকৈ আৰু গাঁৱত ছুটীত যদি যাওঁ মই ঘৰলৈ যাওঁ তেতিয়া মোক যদি কোনোবা আহে যে এইটো বেজী দিব দিছে কেইদিন থাকিবি ন বোলে মই 3 দিন থাকিম ঠিক আছে এইটো দিনত দুবাৰকৈ বেজীটো দিব লাগে বেজীটো দিব নেকি মই কৈছোঁ ঠিক আছে মই থকা কেইদিন মই দিম তেনেকুৱা বুলি মই বিনা সংকোচে মই বেজী দি মানুহক সন্তুষ্ট কৰিছিলোঁ আৰু এতিয়ালৈ যদি কোনোবা এনেকুৱাকৈ ওচৰ পাজৰ আহে মই বিমুখ কৰি নপঠাওঁ মই পাৰাখিনি কৰি দিওঁ আৰু মই বেজী চেজী হ'লেও মই দিওঁ বহু দূৰত নগ'লেও মোৰ নিবাৰত মই যাওঁ গতিকে বাইদেউ এই আপুনি যে গোটেই কথাখিনি ক'লে সেই গোটেই কথাখিনি কিতাপখনত আছে ন এই গোটেইখিনি কথা মোৰ কিতাপখনত সন্নিৱিষ্ট হৈ আছে গতিকে দৰ্শকসকল এখন আপোনালোকে চাব পাৰে পৃথিৱীৰ প্ৰতিবিম্ব শেৱালী কলিতাৰ এখন কিতাপ মৰমলেন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কিতাপখন আৰু বাইদেউ এই কিতাপখন এটা বৈশিষ্ট্য আছে যে আপোনাৰ বৈবাহিক জীৱনৰ এনিভাৰ্চাৰী দিনা এইখন আপোনালোকে লঞ্চ কৰিছে গতিকে সেই বিষয়ে সেই দিনটোৱে কিয় বাছি ল'লে মোৰ জন্মৰ দিনটো আচলতে প্ৰথমতে আমাৰ বাৰ্থ চাৰ্টিফিকেট নাছিলে চবৰে ইকুৱেল কৰি দিছিলে সেইকাৰণে মই এই বিবাহ এনিভাৰ্চাৰীটো আমি এইটো পুৰা তাৰিখটো আমাৰ মনত আছে জানো সেইকাৰণে যুগ্ম জীৱনৰ দিনটোকে আমি বাছি ল'লোঁ যে সেই দিনটোতে আমাৰ কাৰণে ভাল হ'ব বুলি এখন অনলাইন আপুনি এনে দিয়া ব্যৱস্থা কৰিছেনে অনলাইনৰ কিবা এতিয়া কৰা নাই কিন্তু এজনে কৈছে যে এইখন কিতাপকে বঙালীত লিখিব বঙালী ভাষাত লিখিব তেনেকুৱা বুলি কৈছে আৰু মোৰ পাৰ্মিশ্যনটো লৈছে মই যেতিয়া কৈছোঁ যদি আপুনি পাৰে প্ৰকাশ মই কৰিম তেনেকুৱা বুলি কৈছে গতিকে এইখন দৰ্শকসকল এইখন কিতাপ আপোনালোকে যদি বিচাৰে পাব পাৰে মৰমলেন প্ৰকাশনৰ পৰা প্ৰকাশিত বা বাইদেউৰ লগত যোগাযোগ কৰি লৈ কিতাপখন আপোনালোকে পাব পাৰে গতিকে বাইদেউ আমি জানিব পাৰিছোঁ যে MT ফাউণ্ডেশ্যনৰ যোগেদি আপুনি কৰ্মজীৱী এৱাৰ্ড পাইছে গতিকে সেই বিষয়ে অলপ ক'ব নেকি আপুনি
8 মাৰ্চ নাৰী দিৱস সেইদিনা মোক MD ফাউণ্ডেশ্যনৰ পৰা নিমন্ত্ৰণ কৰিছিলে আৰু তাত মোক এটা কৰ্মজীৱী বঁটা প্ৰদান কৰিছে তেখেতসকলে আৰু এইটো প্ৰদান কৰিছে বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া কৰিছিলে হয় হয় এটা অনুভৱ কেনেকুৱা আপোনাৰ এবাৰটো পাই সঁচাই মোৰ ভাল লাগিছে কাৰণ 8 জনকে সিলেক্ট কৰিছিলে আৰু যিজনক সিলেক্ট কৰিছে মানে গোটেই কিজন আসলতে মই ক'ব নোৱাৰো মই পাম বুলি মই আশা কৰা নাছিলো কিন্তু পাবলগীয়া কাৰণ কামালিকা কাশ্যপে ভিতালী দাসৰ ছোৱালীয়ে সঁচাই পাবলগীয়া তাইও আছিলে মোৰ লগতে আৰু তাইৰ লগতো মই তাইৰ মাকৰ লগতো মই ৱৰ্কশ্বপ কৰিছিলো আধুনিক গীতৰ পোৱাৰ কাৰণে মোৰ ভাল লাগিছে নথৈ ময়ো আনন্দিত হৈছো কাৰণ বঁটা এটা পালে সঁচাই ভাল লাগে অনুপ্ৰাণিত হয় গতিকে বাইদেউ যিহেতু আপুনি লোক সংস্কৃতিৰ সাধক গতিকে আপুনি যিহেতু বাইদেউ ইমান বছৰৰ পৰা চৰ্চা কৰি আছে বৰগীত লোকগীত গতিকে বাইদেউ যদি বিয়া নাম এটা যদি আপুনি এফাকি গাই দিব পাৰে এইটো আমি দৰ্শকো ভাল পাব ঠিক আছে মই অলপ গাই দিম কাৰণ আমি গ্ৰুপ হৈ বিয়া নাম প্ৰতিযোগিতা কৰিছিলো কিন্তু অকলশৰীয়াকৈ বিয়া নাম কৰা নাই অকণমান গাই দিছো পদূলিতে কলৰ পুলি তাতে আমৰ ডালি তাতে আমৰ ডালি সীতা দেৱীক বাৰ্তা দিয়া জোৰোণ আহিল বুলি আহিছে জোৰোণখন বহিছে বাজত বাইদেউ গৈ আছে বৌতিৰ খাটত ৰাম কৃষ্ণ ঋণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মোৰ বৈ আছে কদমৰ তলে গুৱা পানাক বৰাই মন শচী জললৈ নামিবা মন শচী কটাৰীৰে পানী কাটি মন শচী কলচীতে ভৰাবা মন শচী ধাননিৰ পথাৰত ধানৰে থোক ৰাখকচোন দেউতা দুদিনমান মোক ৰাখিম কেনে কৰি আইজনীটো লোকৰ চতত তৰি লৈ যাব তোক যাবৰে সময়ত মন তগৰ পাছলৈ নাচাবা মন তগৰ দুদিনৰ জীৱনতে মন তগৰ ভালকৈ থাকিবা মন তগৰ দুদিনৰ জীৱনতে মন তগৰ ভালকৈ থাকিবা মন তগৰ শৰাই তামোল খজোৱা আমাৰ কইনা গাড়ীত উঠি ধৰা ঘৰৰ পনিয়াম গতিকে বাইদেউ বহুত ভাল লাগিল আপুনি আজি মূল্যৱান সময়খিনি দিয়াৰ বাবে আপুনি ফাকুৱাৰ দিনা আজি ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ বাবে গতিকে দৰ্শকসকল আশা কৰোঁ আপোনালোকে ভাল পালে আমাৰ এই সাক্ষাৎকাৰ আৰু আজি ৰঙৰ উৎসৱ ফাকুৱাৰ দিনা আপোনালোকে সকলোকে ডেমক্ৰেটিক পৰিয়ালৰ তৰফৰ পৰা হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে চাই থাকিব ডেমক্ৰেটিক আছাম আহিছোঁ নমস্কাৰ